নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ইণ্ডিয়ান ৰেলৱে ভাৰতীয় ৰেল বিভাগৰ ফালৰ পৰা প্ৰায় 33,000 পোষ্টৰ কাৰণে অনলাইন এপ্লাই ইতিমধ্যে 22 ফেব্ৰুৱাৰীৰ পৰা চলি আছে আৰু লাষ্ট ডেটটো হৈ গল আপোনালোকৰ 22 জানুৱাৰীৰ পৰা চলি আছে আপোনালোকৰ লাষ্ট ডেটটো হৈ গল 23 ফেব্ৰুৱাৰী আৰু বিশেষ হাতত আপোনালোকৰ হাতত সময় নাই আজি 10 ফেব্ৰুৱাৰী তাৰিখে ভিডিওটো বনাই আছে খুব কম সময় আছে আপোনালোকে এই ভ্যাকেন্সিখিনি যদি সৰকাৰি চাকৰি এটা লোৱাৰ যদি সপোন আছে তেন্তে এই ভ্যাকেন্সিখিনি যদি আপোনালোকে এপ্লাই নকৰে আপোনালোকৰ বহুত মূৰ্খামি কৰি দিয়া হ'ব বহুতখিনি পোষ্ট যত নেকি আমাৰ অসমৰ ৰেল বিভাগ এনএফআৰ নৰ্থ ইষ্ট ফ্ৰণ্ট ৰেলৱেতে আপোনালোকে চাকৰি কৰিব পাৰিব আমাৰ অসমৰ এনএফআৰ গুৱাহাটী নৰ্থ ইষ্টৰ কাৰণে গুৱাহাটী চেণ্টাৰত আপোনালোকৰ 2048টা ফ্ৰেছ কেণ্ডিডেট যত নেকি আপোনাৰ সিম্পল মেট্ৰিক পাছ কৰিলৈ এপ্লাই কৰিব পাৰিব বা আপোনালোক সিম্পল যদি আইটিআই কৰি থৈছে 8 পাছ কৰি তেতিয়াও এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে যদি লগতে ৰেলৱেত যদি আপোনালোকে এপেণ্ডিক্স যদি খাটি থৈছে এক বছৰীয়া যেটো এপেণ্ডিক্স এক বছৰীয়া বা ছমহীয়া যেটো সাৰ্টিফিকেট পায় তাতে এপেণ্ডিক্স কৰিলে সেই সাৰ্টিফিকেটখনো যদি আপোনালোকে আছে যত নেকি পোষ্টখিনিত এপ্লাই কৰিব পাৰিব বা আপোনালোকে এপেণ্ডিক্সও আছে আইটিআই আছে আৰু মেট্ৰিক পাছৰ লগতে কৰিছে তেতিয়াও আপোনালোকৰ প্ৰিফাৰেন্স পাব যোনটো আপোনালোকৰ এপেণ্ডিক্স লাগে যোনটো পোষ্টত নাই বা আপোনালোকৰ যোনটো আইটিআই লাগে সেইটো পোষ্টত আপোনালোকে প্ৰিফাৰেন্স দিব পাৰিব বা এইখিনি যদি নাইও আপোনালোকে তেতিয়াও আপোনালোকে সিম্পল মেট্ৰিক পাছ কৰিও আপোনালোকে তাত প্ৰিফাৰেন্স দিব পাৰিব বহুকেইটা বিভাগত এটা গুৰুত্বপূৰ্ণ ভিডিও হেকলৈকে চাব মই ইতিমধ্যে কৈছো আৰু বয়সটো যদি চাই আপোনালোকৰ মিনিমাম 18 বছৰ হলে হল আৰু মেক্সিমাম আপোনালোকৰ জেনেৰেল কেণ্ডিডেট হলে 36 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰে আৰু এসসি এসটি যদি হয় 5 বছৰ লগত এজ ৰিলেক্সেশন পাব যত নেকি আপোনালোকৰ 41 লৈকে আপোনালোকে পাৰিব 41 লৈকে এপ্লাই কৰিব পাৰিব এসসি এসটি ওবিসি আপোনালোকৰ 39 ইয়াৰ্ছ লৈকে পাৰিব আৰু পিডব্লিউডি 10 বছৰ আৰু এক্স সাৰ্ভিস মনো এক্সট্ৰাকে 3 বছৰ ইত্যাদি ধৰণৰ এজ ৰিলেক্সেশন আছে এতিয়া মই আপোনালোকে এই ভিডিওটো যিমান লগৰ বন্ধু বান্ধৱী দাদা বাইদেউ যিমান সকল আছে সকলোকে আপোনালোকে ভিডিওটো শেয়াৰ কৰি দিব যি সকলে বয়স পাৰ হৈ গৈছে কিছুমান চাকৰি কাৰণে যদি খুব কম মেক্সিমাম 30 বছৰলৈকে থাকে বা ডিফেন্সত যোৱাৰ যদি ইচ্ছা আছিল যাব যদি নোৱাৰিলে তেওঁলোকলৈ এই ভিডিওটো শেয়াৰ কৰি দিব যেহেতু ইয়াত আপোনালোকৰ প্ৰথমতে এক্সাম হ'ব যত নেকি এক্সামটো আমাৰ অসমতে হ'ব আপোনাৰ ডিস্ট্ৰিক্টতো হয়তো এক্সাম চেণ্টাৰ পৰিব পাৰে ভিডিওটো সকলোকে চাই থাকিব আপোনালোকৰ রানিং হ'ব প্ৰথমতে এক্সাম হ'ব এক্সাম আপোনালোকৰ পাস কৰাৰ পিছতে পিইটি হ'ব যত হাইট চেষ্টটো কোনো ধৰণৰ প্ৰয়োজন নাই আপোনাৰ হাইটো নালাগে কিছুমান সাপৰ থাকে বা কিছুমান বডি নাথাকে ডিফেন্সত যাব নোৱাৰে সেইবাবে ৰেলৱেত আপোনালোকে যাব পাৰে আপোনালোকৰ তাত কোনো হাইট চেষ্টৰ প্ৰয়োজন নাই খালি পিইটি ৰানিংটো হ'ব ৰানিং 1 কিলোমিটাৰ ৰানিং হ'ব লৰা ছোৱালী সকলোৰে কাৰণে আৰু এটা 100 মিটাৰ ৰানিং হ'ব যত নেকি আপোনাৰ লৰা হলে 30 কেজি লৈ দৌৰিব লাগিব 100 মিটাৰ এটা টাইম থাকিব আৰু ছোৱালী হলে আপোনালোক 20 কেজি ওয়েট লৈ দাঙি লৈ 1 কিলোমিটাৰ দৌৰি পাস কৰাৰ পিছত আকৌ 20 কেজি ওয়েট এটা দাঙি এটা ৰানিং এটা কৰিব লাগে গোটেই ডিটেইলছ গোটেই তথ্যখিনি আপোনালোক অকমান বুজাই দিম আপোনালোক ভিডিওটো সকলোকে চাব এতিয়া মোবাইল স্ক্ৰিনত গৈ ডাইৰেক্ট অফিচিয়েল নটিফিকেশনখন চাই আপোনালোক বুজাবলৈ চেষ্টা কৰিম ভিডিওটো সকলোকে চাই থাকিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰা নাই যদি সাবস্ক্ৰাইব কৰি লব আৰু ভিডিওটো ভাল লাগিলে লাইক এটা কৰিব আহক এতিয়া আমি মোবাইল স্ক্ৰিনত গৈ খুব ডিটেইলছত আৰু অলপ ডিটেইলছত চাই লও আপোনালোক যদি এতিয়াও গম পোৱা নাই পোষ্টখিনি খুব ডিটেইলছত জানি আপুনি পোষ্টখিনিত এপ্লাই কৰিলে আপোনালোকৰ সুবিধা হ'ব এইখনে হৈছে অফিচিয়েল নটিফিকেশন যিখন আৰআৰবি অফিচিয়েল ওয়েবসাইটত আপোনালোকে পাব নিজৰ গুগলত সাৰ্চ কৰিলে হ'ল আৰআৰবি এপ্লাই বুলি মাৰি দিয়াৰ পিছত একে ওপৰত যিটো লিংক আহিব লিংকটোত ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকে একেবাৰে ওপৰতে দেখিব লেভেল 1 সিপিসি বুলি আছে 7 সিপিসি বুলি আছে এইখন নটিছখনত ক্লিক কৰি দিয়াৰ লগে লগে এই নটিছখন আপোনালোকৰ ডাউনলোড হৈ যাব ডেটটো দিছে ইনভাইটেড ডেট আপোনালোকৰ এইটো নটিছটো আহিছিলে 18 ডিসেম্বৰতে আহিছিলে আৰু এপ্লাইটো আপোনালোকৰ পাবলিশ হৈছে 22 তাৰিখ 1 মাহ 2025 মানে 22 জানুৱাৰীৰ পৰা ইতিমধ্যে মই কৈছো এপ্লাই ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেটটো হ'ল 23 ফেব্ৰুৱাৰী 2025 মূল কথাখিনি কৈছো গোটেইখিনি যদি কৈ যাওঁ ইতিমধ্যে আগত ভিডিও বনাই দিছো আপোনালোকে সেই ভিডিও কিটা চাই ল'ব এতিয়া হলো আপোনালোকৰ আলোচনা কৰি দিছো মেইন কথাকেইটা আৰু আপোনালোকৰ এপ্লিকেশন পেমেন্টটো আপোনালোকে কৰি থাকিব পাৰিব 24 ফেব্ৰুৱাৰীলৈকে আপোনালোকৰ এপ্লিকেশনটো যি সকলে পেমেন্ট কাটিব লাগে তেওঁলোকে পেমেন্টটো কাটি থাকিব পাৰিব আৰু এটা মোস্ট ইম্পৰ্টেন্ট আপোনালোকৰ বাই চান্স যদি এপ্লাই কৰোতে এপ্লিকেশন ফৰ্মখন কিবা নাম বা যিকোনো যদি মিস্টেক হয় কিবা যদি ভুল হয় এপ্লাই কৰা এপ্লিকেশন ফৰ্মখন তেতিয়া আপোনালোকে সেইখন কাৰেকচন কৰিব পাৰিব 25 ফেব্ৰুৱাৰীৰ পৰা 6 মাৰ্চৰ ভিতৰত আপোনালোকে কাৰেকচন কৰিব পাৰিব এটা সৰু এটা ফিজ দিব লাগিব সেই ফিজটো দি আপোনালোকে ভুল হলেও আপোনালোকে এপ্লিকেশনখন
কাৰেকশ্যন কৰি ল'ব পাৰিব আৰু পে লেভেল 1 গম পাইছে আপোনাৰ বেচিক চেলাৰীটো থাকিব 18,000 তাৰপৰা মেডিকেল ষ্টেণ্ডাৰ্ড NXI এইটো লাগিব আৰু 18 বা 36 বছৰলৈকে মই কৈছোঁ এতিয়া টোটেল পোষ্ট অল ইণ্ডিয়াৰ কাৰণে 3200 পৰা 32,438টা টোটেল পোষ্ট আছে পে লেভেলটো 18,000 বুলি আপুনি নাভাবিব লগত আদাৰ এলাউন্স মিলাই মেলি আপোনালোকৰ ভাল 35 to 40,000 হৈ যাব আৰু বিশেষকৈ আপোনালোক যেটো এতিয়া নতুন এটা ঘোষণা কৰিছে চৰকাৰী চাকৰিয়ালসকলৰ কাৰণে আপোনালোকে 50,000 হৈ থাকক মিনিমাম 45 বা 50,000 আপোনালোকৰ ষ্টাৰ্টিং চেলাৰী হৈ যাব ৰেলৱে এইখিনি যদি আপোনালোকে চাকৰি ল'ব পাৰে তাৰপিছত আগলৈ আৰু চাই যাম মূল কথাকেইটা আৰু এজ লিমিটটো আপোনালোকৰ ডাইৰেক্ট হিচাপ কৰিব 1 জানুৱাৰী 2025 ভিতৰত 18 বছৰ হ'ব লাগিব মেক্সিমাম যিটো এজলৈকে আপোনালোকে এপ্লাই কৰিব পাৰে সেই এজটো আপোনাৰ সেই ডেটৰ মতে হ'ব লাগিব যথেষ্ট দীঘলীয়া নটিফিকেশ্যন মই আপোনালোকক মেইন কেইটা কৈছোঁ আপোনালোকৰ সিলেকশ্যন প্ৰচেছটো হৈছে প্ৰথম ষ্টেজত কম্পিউটাৰ CBT এক্সাম হ'ব এক্সাম আপোনালোকৰ হোৱাৰ পিছত এক্সাম আপোনালোক পাছ কৰিবলৈ হ'লে তাৰপিছত আপোনাৰ PET হ'ব য'ত নেকি ৰানিং হ'ব ৰানিং কিমান হ'ব বা ৱেট লৈ কিমান আগলৈ কৈ যাম আৰু আপোনালোকক যিকেইটা মেইন টপিক আছে মানে মেইন জানিবলগীয়া কথা সেইকেইটা আপোনালোকক আলোচনা কৰি দিম আপোনালোক ভিডিঅ'টো স্কিপ নকৰি ধৈৰ্য ধৰি অকণমান শেষলৈকে চাই থাকিব যদি এই পোষ্টখিনিত এপ্লাই কৰোঁ বুলি ভাবিছে তাৰপিছত মেডিকেল ষ্টেণ্ডাৰ্ডটো লাগিব 6/6 আপোনাৰ চকু পাৱাৰটো 6/9 বা 6/9 থাকিলেও হ'ব 6/9 যদি থাকে তেতিয়াও পাছ কৰিব পাৰিব মেডিকেল যেহেতু হ'ব মেডিকেলো হ'ব এইখিনি পোষ্টত আৰু অল ইণ্ডিয়া কেণ্ডিডেটৰ লগতে আমাৰ অসমৰো এপ্লাই কৰিব পাৰে ইতিমধ্যে মই কৈছোঁৱে আৰু OBC যদি হয় আপোনালোকৰ NCL নন ক্ৰিমিনেলছটো থাকিব লাগিব আপোনালোকৰ সকলোৱে লাগিব আৰু পৰাপক্ষত লাষ্ট ডেটৰ আগতে আপোনালোকৰ নন ক্ৰিমিনেলটো বনাই ল'ব যদি এপ্লাই কৰিব পাৰে ভাল বা যদি নোৱাৰেও তেতিয়া আপোনালোকে যদি এক্সাম পাছ কৰে বা ফিজিকেল পাছ কৰে পিছত যিটো আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তেতিয়া দেখালেও আপোনালোকে একচেপ্ট কৰিব কোনো ধৰণৰ টেনশ্যন ল'ব নালাগে আৰু ইয়াতে 5.2 নম্বৰ পৰাটো দি দিছে কিমানৰ পৰা কিমান ডেট অফ বাৰ্থ হ'বলৈ এইখিনি ধুনীয়াকৈ দিছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ধুনীয়াকৈ ৰখাই লওক বা ডেছক্ৰিপশ্যনৰ যিটো টেলিগ্ৰাম চেনেল আছে টেলিগ্ৰাম চেনেলৰ এই নটিছখন দি থ'ম নটিছখন আপোনালোকে নিজে গৈ তাৰ পৰা ধুনীয়াকৈ পঢ়ি ল'ব পাৰে আৰু মষ্ট ইম্পৰ্টেণ্ট এক্সামিনেশ্যন ফিজ কাটিবলৈ মই OBC জেনেৰেল EW যিখিনি কেণ্ডিডেট হয় তেওঁলোকে 500 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব ল'ৰাই অনলি আৰু যদি SC ST বা ফিমেল কেণ্ডিডেট যদি হয় বা এক্স ছাৰ্ভিচমেন যদি হয় তেতিয়া 250 টকা আপোনালোকে পে'মেণ্ট কাটিব লাগিব এপ্লাই কৰোঁতে আৰু এই পে'মেণ্টটো আপোনালোকে টেনশ্যন ল'ব নালাগে যদি কম্পিউটাৰ এক্সামটো দিয়াৰ পিছতে আপুনি যিটো এপ্লাই কৰোঁতে যে আপোনাৰ যিখিনি বেংকৰ ডিটেইল দিব লাগিব সেইখিনি দি দিব আপোনালোকে দিলেহে এপ্লাইটো হ'ব সেই বেংকৰ ডিটেইল বা নিজৰ পাছবুক একাউণ্ট নাম্বাৰ দিয়াৰ পিছতে আপোনালোকে বাই চান্স যদি এক্সামত ফেইল কৰে বা যদি এক্সাম কোৱালিফাই কৰিব নোৱাৰে তেতিয়া আপোনালোকৰ OBC EWS জেনেৰেলসকলৰ 400 টকা ৰিটাৰ্ণ আপোনালোকৰ নিজৰ একাউণ্টত ভৰাই দিব আৰু যিসকল SC ST এক্স ছাৰ্ভিচমেন আৰু আপোনালোকৰ ফিমেল কেণ্ডিডেট তেওঁলোকক গোটেই 250 টকাটো ৰিটাৰ্ণ আপোনালোকৰ যিটো একাউণ্ট নাম্বাৰ দিব তাত আপোনালোকক সোমোৱাই দিব মানে ৰিটাৰ্ণ কৰি দিব যদি এক্সামত বেয়া কৰে বা যদি পাছ কৰি চাকৰি পাই যায় তেতিয়া আপোনালোকৰ কোনো ধৰণৰ এই পইচাটো উভতাই নিদিয়ে এইটো কথা ক্লিয়াৰ হৈ গ'ল তাৰপিছত আৰু আপোনালোকৰ আমাৰ ফিজিকেলটো কি হ'ব এইটো চাই দিছোঁ অলপ ভিডিঅ'টো স্কিপ নকৰিব শেষলৈকে চাই থাকক যথেষ্ট দীঘলীয়া নটিফিকেশ্যন গোটেইখন কৈ থাকোঁতে আপোনালোকৰ যথেষ্টখিনি সময় লাগে সেইবিলাক খুব শ্বৰ্টকৈ ক'বলৈ চেষ্টা কৰিছোঁ আৰু ডিটেইলছত যদি চাওঁ বুলি ডেছক্ৰিপশ্যনত আগৰ ভিডিঅ'টো লিংক পাই যাব সেই ভিডিঅ'টো গৈ আপোনালোকে চাই ল'ব বা ইউটিউবৰ হোম পেজত চাইও আপোনালোকে চাই ল'বগৈ পাৰে এক্সাম চিলেবাছটো দেখিছে জেনেৰেল ছায়েন্সৰ কুৱেশ্যন আহিব 25 মাৰ্ক যেন মেথমেটিক্সৰ আহিব আপোনাৰ 25 মাৰ্ক জেনেৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিঙৰ 30 মাৰ্ক আৰু জেনেৰেল এৱাৰনেছ বা কাৰেণ্ট এফেয়াৰ মানে জেনেৰেল নলেজ বুলি ধৰিব পাৰে তাৰে 20 মাৰ্ক টোটেল 100 মাৰ্কৰ কুৱেশ্যন আহিব আৰু ইয়াত নিগেটিভ মাৰ্কিং থাকিব আপোনালোকৰ 1/3 আপোনালোকে যদি 4টা ধৰি লওক ভুল কৰিলে এনচাৰ যদি 4টা ৰং এনচাৰ দিয়ে যদি প্ৰশ্ন যদি ভুল কৰে তেতিয়া আপোনাৰ শুদ্ধ হোৱা এটা 1 মাৰ্ক কাটিব তাৰপিছত পাছ কৰাৰ মাৰ্কটো দিছে UR আৰু EWSৰ কাৰণে 40% মানে 120 ভিতৰত 40% কিমান হয় উলিয়াই ল'ব তাৰ OBC নন ক্ৰিমিনেল SC ST হ'লে 30% দিছে পাছিং মাৰ্কটো কিন্তু পাছিং মাৰ্ক পালে নহ'ব আপোনালোকে ভাল স্ক'ৰ এটা কৰিব লাগিব তেতিয়া চাকৰিটো পাবলৈ সক্ষম হ'ব যিমান পাৰে সিমান ভাল স্ক'ৰ এটা কৰিব তাৰপিছত ফিজিকেল ৰানিংটো চাই লওক যদি মেইল কেণ্ডিডেট হয় 35 কেজি ৱেইট দাঙি লৈ 35 কেজি ৱেইট দাঙি 100 মিটাৰ দৌৰিব লাগিব 2 মিনিটৰ ভিতৰত মানে এটা চান্সেই পাব যদি আপোনালোকে নোৱাৰে আৰু নেক্সট এটা চান্স নাপায় তাৰপিছতে আছে আপোনালোকৰ 1000 মিটাৰ মানে 1 কিলোমিটাৰ দৌৰিব লাগিব এইটো ৱেইট ল'ব নালাগে চিম্পল দৌৰি গ'লে হ'ল 4 মিনিট 15 ছেকেণ্ডৰ ভিতৰত আপোনালোকে 1 কিলোমিটাৰ দৌৰটো কমপ্লিট কৰিব লাগিব তাৰপিছতে ফিমেল কেণ্ডিডেট ছোৱালীসকলে 20 কেজি দাঙি লৈ 100 মিটাৰ দৌৰিব লাগিব টাইমিং একেই থাকিব 2 মিনিটে থাকিব আৰু ৱেইট দাঙি ল'ব নালাগে 1000 মিটাৰ মানে 1 কিলোমিটাৰ দৌৰিব লাগিব 5 মিনিট 40 ছেকেণ্ডৰ ভিতৰত এইটোৱে হ'ল ফিজিকেল
বৰ বিশেষ হাৰ্ড নহয় আপোনালোকে এক্সাম পাছ কৰাৰ পিছত অলপ প্ৰেক্টিছ কৰিলে নিশ্চয় কোৱালিফাই কৰিব পাৰিব এইখিনি তাৰপিছতে আপোনাৰ ফিজিকেলৰ পিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লগতে আপোনাৰ মেডিকেল টেষ্ট হ'ব গোটেইকেইটা ষ্টেপ যদি কোৱালিফাই কৰে তাৰপিছত মেৰিট লিষ্ট বনিব মেৰিট লিষ্টত যদি আপোনালোকৰ নাম আহে তেতিয়া আপোনালোকে ইণ্ডিয়ান ৰেলৱে গ্ৰুপ ডি লেভেল পোষ্টখিনিত চাকৰি পাবলৈ সক্ষম হ'ব এইটোৱে আপোনাৰ যিমান লগৰ বন্ধু বান্ধৱী আছিলে সকলোলৈকে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু কিবা যদি কনফিউজ থাকি গ'ল কমেণ্ট কৰিব নেক্সট মই আকৌ আপোনালোকক ভিডিঅ' বনাই দিবলৈ চেষ্টা কৰিম আপোনাৰ হাতত যিহেতু বিশেষকৈ সময় নাই আৰু তেনেধৰণৰ এক্সট্ৰা ডেটো বঢ়াই নিদিব আপোনালোকে সেইবাবে 23 জানুৱাৰী আগতে আপোনালোকে এপ্লাই কৰিবলৈ চেষ্টা কৰক ভিডিঅ'টোৰ ইনফৰমেশ্যনখিনি পাই যদি ভাল লাগিলে লাইক কৰি দিব আৰু যদি ইয়াতকৈ বিশেষ যদি কিবা জানিবলৈ আহে কমেণ্ট কৰিব নিশ্চয় মই ভিডিঅ' আকাৰে আকৌ বনাই দিম চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু যিমান লগৰ বন্ধু বান্ধৱী দাদা বাইদেউ সকলোকে আছে তেওঁলোকক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ডেছক্ৰিপশ্যনতে ইনষ্টা আইডিটো দিছোঁ ইনষ্টাটো ফ'ল' কৰি ল'ব মোৰ লগত যদি জড়িত হৈ থাকিব বিচাৰে আৰু টেলিগ্ৰাম চেনেল লিংক দি থৈছোঁ টেলিগ্ৰাম চেনেলটো জইন হৈ অফিচিয়েল নটিফিকেশ্যন তাতে মই দি থ'ম আপোনালোকে তাতে গৈ আপোনালোকে নটিছখন নিজেও ভালদৰে পঢ়ি ল'ব পাৰিব আজি ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে ধন্যবাদ